এই অনশনস্থলীৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কিছু কথা ক'বলৈ বিচাৰিছোঁ যেহেতু বাজেট অধিৱেশন চলি আছে এই বাজেট অধিৱেশনতে আমাৰ 2013 আৰু 2021 চনত যিখিনি শিক্ষকৰ পদ প্ৰাধিকৰণৰ পৰা বঞ্চিত হ'ল এই শিক্ষকখিনিক এই বাজেট অধিৱেশনতে তেওঁলোকে আমাৰ আইনখন সংশোধন কৰি এই শিক্ষকখিনিক পুনৰাই পদ প্ৰাধিকৰণ কৰিবলৈ কৰি দিব লাগে আৰু এই শিক্ষকসকলক সমাজত আকৌ শিক্ষক হিচাপে স্বীকৃতি দিব লাগে চাওক আপোনালোকে আমাৰ শিক্ষানুষ্ঠানবিলাক অসম চৰকাৰৰ শিক্ষা বিভাগৰ কাহিলিপাৰাৰ ডাইৰেক্টৰ অফিচৰ পৰা আমাক পাৰমিশন দিয়া হৈছিলে আমাক ৰিকগনাইজ কৰা হৈছিলে অৰ্থাৎ আমাক শিক্ষক হিচাপে নিযুক্তি দিছিলে কিন্তু বিজেপি চৰকাৰে যেতিয়া 2016 চনত আহিলে অসমত বিজেপি চৰকাৰ আহি 2017-18 চনত আমাৰ কাৰণে এনেকুৱা এখন আইন আনিলে যিখন আইনৰ কাৰণে আজি আমি এনেকৈ অনশনস্থলীত বহিবলগীয়া হৈছে যিখন আইনৰ কাৰণে আজি আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে হেয়ে আমি অসম চৰকাৰক বিজেপি চৰকাৰখনক আমি এই অনশনস্থলীৰ পৰা ক'বলৈ বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাক অনতি পলমে এই বাজেট অধিৱেশনতে আমাৰ আইন সংশোধন কৰি আমাৰ 30-35 বছৰ ধৰি শিক্ষকতা কৰা শিক্ষকসকলক আপুনি অতি সোনকালে পদ প্ৰাধিকৰণ কৰিব লাগে নহ'লে আমি আহি থকা লোকসভা ইলেকশ্যনৰ আগত ৰাজপথত ওলাই আহি জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম আৰু আপোনাৰ পদূলি মুখত বহি আপোনাৰ চৰকাৰে শিক্ষকসকলক কি অন্যায় কৰিছে কি প্ৰতাৰণা কৰিছে কি লাঞ্ছিত কৰিছে তাৰে প্ৰতিচ্ছবি আমি দাঙি ধৰিম আমি চক পেন্সিল হাতত তুলি লৈছিলোঁ আমি কোনো বন্দুক বাৰুক আমি হাতত তুলি লোৱা নাই এই চক পেন্সিলডাল হাতত তুলি লোৱা কাৰণে আমাৰ জীৱনত এনেকুৱা এখন আপুনি আইন আনিলে নেকি আমাৰ শিক্ষকসকল চোৰ নহয় ডকাইত নহয় কি কাৰণে আপুনি আমাৰ কাৰণে 30-35 বছৰ শিক্ষকতা কৰাৰ পিছতো আপুনি আইন আনি ধাৰা উপধাৰা কিছুমান দি আপুনি আমাক এইদৰে ৰাজপথত উলিয়াই আনিলে তাৰে প্ৰত্যুত্তৰ আপুনি লোকসভা ইলেকশ্যনৰ আগত দিব লাগিব আৰু নহ'লে আমি লোকসভা ইলেকশ্যন বৰ্জন কৰিম আমি পৰিয়াল সহকাৰে আমি ইলেকশ্যন বৰ্জন কৰিম